আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। আজি শিক্ষা, সংস্কৃতি, সমাজ সেৱা, ছাত্ৰ ৰাজনীতি সকলোৰে সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন গৰাকী বিশিষ্টজনৰ নেতৃত্বত বহুজনে যোগদান কৰিছে। আপোনালোকক ইতিমধ্যে মাননীয় সভাপতি দিলীপ শইকীয়াদেৱে উল্লেখ কৰিছে যে আছুৰ এগৰাকী বিশিষ্ট নেতা, প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাৰ লগতে বহুকেইগৰাকী শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া, শিল্পী, কলাকুশলী যোগদান কৰিছে আৰু তেখেতসকলে আমাৰ দলটোত সেৱা আগবঢ়াই যাব, দলটোক শক্তিশালী কৰি যাব। এইখিনিতে প্ৰাণিধানযোগ্য যে গুৱাহাটীৰ আমাৰ এই মুখ্য কাৰ্যালয়ৰ সমান্তৰালভাৱে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন গাঁৱত, প্ৰতিটো বুথতো প্ৰতিদিনেই সহস্ৰাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে। তাৰ আজিৰ এটা অন্যতম এক নিদৰ্শন। গতিকে আমি বুথ পৰ্যায়ত, জিলা পৰ্যায়ত, মণ্ডল পৰ্যায়ত তথা আজিৰ দৰে ৰাজ্যিক পৰ্যায়ত যিসকলে যোগদান কৰিছে সকলোকে, গাঁৱৰ জনকো আৰু আজি মহানগৰীৰ জনকো প্ৰত্যেককে পৰম আদৰ আৰু শ্ৰদ্ধাৰে মা ভাৰতীৰ সেৱাৰ অৰ্থে যি যোগদান কৰিছে তেখেতসকলক আদৰণি জনাইছোঁ। আৰু নৰেন্দ্ৰ মোদী দেৱৰ সহযোগিতা, অনুপ্ৰেৰণাৰে, পৰিকল্পনাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত সুৰক্ষিত অসম, বিকশিত অসম যাত্ৰাৰ সহযাত্ৰী হোৱাৰ বাবে ধন্যবাদ, কৃতজ্ঞতা আৰু আদৰণি জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।